हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি আমি তোমালোকৰ আগত ক্লাস 7ৰ এছামিছৰ প্ৰথম অধ্যায় তেজৰে কমলাপতি এই চেপ্টাৰটোৰ কোৱেশ্চন এনসাৰবোৰ আলোচনা কৰিম। সো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে আমাৰ ভিডিওটো চাবা। তো ইয়াতে প্ৰথম কোৱেশ্চনটো কি কৈছে যে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? তো ইয়াৰ উত্তৰটো কি হ'ব? বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হল তোমালোকে এনেকৈ লিখিবা শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। তোমালোকে কোৱেশ্চনটো সোজা লিখিবা বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হল শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। খ নম্বৰ কোৱেশ্চনটো চোৱা তেজৰে কমলাপতি নামৰ বৰগীতটিৰ ৰচক কোন? তো তোমালোকে এনেকৈ লিখিবা তেজৰে কমলাপতি নামৰ বৰগীতটিৰ ৰচক হল শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ। তার পিছত তোমালোকে গ নম্বৰটো চোৱা তিমিৰ ফেৰিয়া কি বাজ হয়? তো তোমালোকে এনেকৈ লিখিবা বৰগীতটিত তিমিৰ ফেৰিয়া সূৰ্যৰ কিৰণ বাজ হয় বুলি কৈছে। তো এনেকৈ লিখিবা। তার পিছত তোমালোকে 4 নম্বৰটো চোৱা ঘ নম্বৰটো চোৱা কি কৈছে যশোদাই কৃষ্ণক পুৱা কিয় যোগাইছিল? তো এটা তোমালোকে দুটা ধৰণে লিখিব পাৰা। এনেকৈ লিখিব পাৰা যে যশোদাই পুত্ৰ কৃষ্ণৰ মুখ চাবলৈ কৃষ্ণক যোগাইছিল, এনেকৈ লিখিব পাৰা। বা তোমালোকে এনেকৈও লিখিব পাৰা যে যশোদাই কৃষ্ণক পুৱাৰ সুৰভি চোৰাবলৈ যাবৰ কাৰণে ওলাইছিল। তো মই সাজেষ্ট কৰিম তোমালোকে এইটো লিখিবা, তোমালোকে এইটো লিখিবা যে যশোদাই কৃষ্ণক পুৱা সুৰভি চোৰাবলৈ যাবৰ কাৰণে যোগাইছিল। তাৰ পিছত তলত এটা কোৱেশ্চন দিয়া আছে কি যে তলত দিয়া পদ দুচাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। তো কি কৈছে নন্দ গেল বাথানে গোৱাল গেল পাল সুৰভি চাৰিতে লাগে উঠাৰ গোপাল। মানে কি কৈছে এই পদ যে মানে আমাক দুটা পদ দিয়া আছে এই দুটা পদ ফাঁকিত মানে কোনে কাক কি কৈছে এইটো আমাক নিজৰ ভাষাৰে লিখিব কৈছে। তো ইয়াতে কি কৈছে মই ইয়াতে লিখি দিছো চোৱা যে এই কথাশাৰী যশোদাই পুৱা কৃষ্ণক কৈছিল। মানে এই কথাটা কোনে কৈছিল মানে যশোদাই কি মানে পুত্ৰ কি কৈছিল কৃষ্ণক কৈছিল। কি কৈছিল যে এই কথাশাৰী যশোদাই পুৱা কৃষ্ণক কৈছিল যে কৃষ্ণ উঠা তোমাৰ পিতৃ গৰু খুটি লৈ গৈছে আৰু গৰখীয়াবোৰে গৰু লৈ জাকে জাকে চৰাবলৈ গৈছে, তোমাৰ সুৰভি গাইক চৰাবলৈ যোৱা উঠা কৃষ্ণ কৃষ্ণ। তো তোমালোকে এনেকৈ লিখিব পাৰা। তাৰ পিছত তোমালোকৰ ইয়াতে চোৱা কি দিয়া আছে শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা। তো প্ৰথমটো দিয়া আছে তোমাৰ কমলাপতি। তো কমলাপতি মানে তোমালোকে লিখিব পাৰা বিষ্ণু লিখিব পাৰা, ভগৱান লিখিব পাৰা বা শ্ৰীকৃষ্ণ লিখিব পাৰা, যিকোনো এটা লিখিলে হ'ব। তাৰ পিছত দিয়া আছে তোমাৰ তিমিৰ। তিমিৰটো তোমালোকে কি লিখিব পাৰা এন্ধাৰ লিখিব পাৰা বা তোমালোকে আন্ধাৰো লিখিব পাৰা। তো তিমিৰ শব্দৰ অৰ্থ কি হ'ব এন্ধাৰ। তাৰ পিছত দিয়া আছে ডাকে। ডাকে মানে কি হ'ব তোমাৰ মাতে। তো ডাকে মানে কি হ'ব ইয়াতে মাতে হ'ব। তাৰ পিছত তোমাক দিয়া আছে ব্ৰজবধূ। তো এইটো কি হ'ব তোমাৰ ব্ৰজধামৰ বোৱাৰী। কি হ'ব ব্ৰজধামৰ বোৱাৰী। তাৰ পিছত তোমালোকে এইটো হোৱা চোৱা শতপত্ৰ। তো শতপত্ৰ মানে কি পদুম, শতপত্ৰ মানে কি পদুম। তাৰ পিছত এটা দিয়া আছে ভ্ৰমৰ। তো ভ্ৰমৰ শব্দৰ অৰ্থ কি ভ্ৰমৰা, ভ্ৰমৰ শব্দৰ অৰ্থ কি ভ্ৰমৰা। তাৰ পিছত দিয়া আছে ত্ৰিজগত। তো ত্ৰিজগত মানে কি যে স্বৰ্গ মৰ্ত পাতাল এই তিনি জগত, মানে তিনিটা জগতৰ কথা কৈছে ইয়াতে। কি কি স্বৰ্গ মৰ্ত পাতাল এই তিনি জগত। আৰু ৰয়নী শব্দৰ অৰ্থ কি তোমালোকে ৰজনীও লিখিব পাৰা বা তোমালোকে নিশা লিখিব পাৰা। তো এইকেইটা আছিল তোমালোকৰ শব্দ অৰ্থ আৰু তোমালোকৰ ইয়াতে তোমালোকৰ কেইটামান আমি কোৱেশ্চন আজি কৰাই দিলোঁ। তো আজিৰ ভিডিঅ'টো ইয়াতে আছিল। তো নেক্সট ভিডিঅ'ত আমি আৰু বাকী যিবোৰ কোৱেশ্চন আছে সেইবোৰ তোমালোকৰ আগত লৈ আহিম। সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধুবৰ্গলৈ আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকৰ কোন কোন সাবজেক্টৰ ভিডিঅ' লাগে তোমালোকে কমেন্ট সেকশনত জনাবা। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক সবাইকে ধন্যবাদ জনাইছোঁ।